নমস্কাৰ, মই প্ৰদীপ। আজি মই আপোনালোকক এই কাৰেংঘৰলৈ লৈ আহিছোঁ। প্ৰকৃততে কিন্তু এই কাৰেংঘৰ দেখুৱাবলৈ মই আপোনালোকক ইয়ালৈ লৈ অহা নাই। মই এটা বিশেষ কামত এই শিৱসাগৰলৈ আহিব লগা হ'ল। আৰু এই শিৱসাগৰলৈ আহোঁতে মোৰ জীৱনত অকণমান অনুভৱ হৈছিল। সেই অনুভৱখিনি আজি মই আপোনালোকক ক'ব বিচাৰিছোঁ। আৰু মোৰ এই অনুভৱখিনি যদি আপোনালোকে আপোনাৰ জীৱনত প্ৰয়োগ কৰিব বিচাৰে, তেতিয়াহ'লে নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত এটা ভাল ফলাফল পাবই। মই শিৱসাগৰলৈ অহাৰ 5 দিন আগতে মই ট্ৰেইনৰ টিকট বুক কৰিলোঁ। তেতিয়া চতুৰ্থ দিনা মোৰ বন্ধু এজনক মই এই কথাটো ক'লোঁ আৰু ট্ৰেইনৰ টিকটটো দেখুৱালোঁ। তেতিয়া টিকটটোত লিখা আছিল যে ট্ৰেইনখন 2:15 আছে। আৰু এই বুলি ভাবি তেওঁ ক'লে যে এই ট্ৰেইনখন বিভিন্ন সময়ত বিভিন্ন ঠাইত ৰৈ যায়, গতিকে তই এখন ছুপাৰ ফাষ্ট স্পেচিয়েল ট্ৰেইন আছে, এই ট্ৰেইনখনত তই টিকটটো বুক কৰ। এই বুলি সেই মোৰ বন্ধুজনে কোৱাৰ লগে লগে মই আগৰ ট্ৰেইনখনৰ যিখন ট্ৰেইন 2:15 আছিল সেইখনৰ টিকটটো কেঞ্চেল কৰি ৰাতিপুৱা 9:15 থকা ট্ৰেইনখনৰ যিখনৰ ছুপাৰ ফাষ্ট স্পেচিয়েল বুলি কোৱা হয় সেইখনৰ টিকট মই বুক কৰিলোঁ। আৰু যেতিয়া মই মোৰ গন্তব্যস্থানলৈ অহাৰ আগদিনে মই গম পালোঁ যে ট্ৰেইনখনে 4 ঘণ্টা লেটকৈ চলি আছে, তেতিয়া মই ভাবিলোঁ ইমান লেটকৈ চলি আছে। তথাপিতো মই যেতিয়া মোৰ অহাৰ সময় হ'ল তেতিয়ালৈকে কিন্তু 9 ঘণ্টা লেটকৈ চলি আছে। মই যেতিয়া ষ্টেচন ঢুকি পাওঁ তেতিয়া লাহে লাহে ট্ৰেইনখন অহালৈকে 12 ঘণ্টা লেট হৈ গ'ল। তথাপিও মই ট্ৰেইনখনত উঠিলোঁ, কিন্তু অলৰেডি যিখন 2:15 আহিব লগা ট্ৰেইন আছিল, অৰ্থাৎ যিখনত মই প্ৰথমে টিকট কৰিছিলোঁ সেইখন ট্ৰেইন নিৰ্দিষ্ট সময়ত আহি নিৰ্দিষ্ট সময়ত গন্তব্যস্থান পালে। কিন্তু মই মোৰ বন্ধুজনৰ কথা শুনি যিখন মই ছুপাৰ ফাষ্ট স্পেচিয়েল ট্ৰেইনৰ টিকট কাটিছিলোঁ সেইখন কিন্তু 13 ঘণ্টা লেটকৈ মই মোৰ গন্তব্যস্থানলৈ লৈ আহিলোঁ। এতিয়া এই যে কথাটো, এই কথাটোৱে মোক এটা কথা শিকালে যে আমি আনৰ কথা শুনিব লাগে, কিন্তু আমি চিন্তা চৰ্চা নকৰাকৈ যদি আমি আনৰ কথা আনে কিবা এটা কথা কৈ দিলে সেই কথাটোত যদি আমি গুৰুত্ব সহকাৰে লৈ আমি যদি কাৰ্যকৰী কৰি পেলাওঁ তেতিয়া কিন্তু ক্ষতি হয় নিজৰে। যেনেদৰে মোৰ ক্ষতি হ'ল, মই বন্ধুজনৰ কথা শুনি সেইখনৰ টিকট কেঞ্চেল কৰি অন্য এখন ট্ৰেইনৰ টিকট লোৱাৰ লগে লগে মোৰ 13 ঘণ্টা সময় লছ হ'ল। এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিছোঁ, যদি জীৱন যাত্ৰাত আমি এই কথাটো আমি বহুতেই মনাৰ প্ৰয়োজন আছে, কিন্তু বহুতেই আমি নামানো। এই কথাটো হ'ল যেতিয়া মই সেই লেট ট্ৰেইনখনত আহি আছিলোঁ, লেট হোৱাৰ কাৰণটো কি আছিল জানে? কি কাৰণত নাজানো, কিন্তু তথাপিতো সেই ট্ৰেইনখনে বিভিন্ন ষ্টেচনত বিভিন্ন ট্ৰেইনক বাট এৰি দিয়াৰ বাবে ৰৈ আছিল। কোনোবা পিছফালৰ পৰা অহা ট্ৰেইনক প্লেটফৰ্ম এৰি দিছিল, কোনোবা সন্মুখৰ ফালে যোৱা ট্ৰেইনক প্লেটফৰ্ম এৰি দিছিল বা ৰেল লাইনটো এৰি দিছিল। এইদৰে অহাৰ ফলতে লেট হ'ল। এইটো আমি জীৱনত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলায় মোৰ অনুভৱ যে আমি যেতিয়া আনৰ কথা বেছিকৈ ভাবোঁ, নিজৰ কথা নাভাবি যেতিয়া আমি আনৰ কথা বেছিকৈ ভাবোঁ, তেতিয়া কিন্তু আমি আমাৰ লক্ষ্যস্থান পোৱাত আমাৰ যথেষ্ট সময় লাগে। গতিকে আমি যেতিয়া আমাৰ লক্ষ্যস্থানলৈ আমি গতি কৰিম তেতিয়া আমি আনৰ কথা বাদ দি আনৰ কথা নাভাবি আমি আমাৰ কেৱল নিজৰ কথা ভাবি আগবাঢ়ি গ'লে আমাৰ জীৱনত সাৰ্থকতা পাম। আজিলৈ এৰিলোঁ, পুনৰ আপোনালোকক লগ পাম। যদিও মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখে, ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। পুনৰ আপোনালোক সকলোকে শিৱসাগৰৰ পৰা নমস্কাৰ।